যে আজিৰে পৰা প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিগৰাকী নেতাই নিজকে সৰ্বানন্দ সোণোৱাল হিচাপে ভাবক আপোনালোকে সৰ্বানন্দ সোণোৱাল গতিকে আজিৰ দিনটোত আটাইতকৈ খুব গুৰুত্বপূৰ্ণ এটা কথা আৰু তাৰ পিছত হোটেল এৰোমাত যিহেতু তেখেতে মহিলা মৰ্চাৰ সৈতে বিজেপিৰ অন্যতম এটা গুৰুত্বপূৰ্ণ মৰ্চা মহিলা মৰ্চাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ মৰ্চাৰ বিষয়ববীয়াসকলৰ সৈতে যিহেতু তেখেতে অংশগ্ৰহণ কৰিছিল আৰু আজি মই পৰিৱেশটো এবাৰ দেখুৱাম ফটো সাংবাদিকে ৰাহুলে দেখুৱাব আৰু কিছু মুহূৰ্তৰ পিছত ইয়াত উপস্থিত হ'বহি এয়া হৈছে মোৰ পিছফালে বিজেপিৰ তিনিচুকীয়া যি জিলা বিজেপিৰ কাৰ্যালয় অৰ্থাৎ অটল বিহাৰী বাজপেয়ী ভৱন এই অটল বিহাৰী বাজপেয়ী ভৱনতেই যিহেতু তেখেতে আজি লোকসভাৰ বাবে যি তেওঁলোকৰ নিৰ্বাচনী কাৰ্যালয় সেই নিৰ্বাচনী কাৰ্যালয় ইয়াত আহি তেওঁ মুকলি কৰিব আৰু কিছু মুহূৰ্তৰ পিছতেই আহি ইয়াত উপস্থিত হ'বহি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আছে মই অকণমান তেখেতৰ ওচৰলৈ আহিছোঁ আৰু কিছু মুহূৰ্তৰ পিছত যিহেতু তেখেত আহি উপস্থিত হ'বহি আপুনি এইকেইটা দিন বিশেষকৈ ডিব্ৰুগড়ত আছে নিৰ্বাচনী যিটো সমীকৰণ আপোনালোকৰ ফালৰ পৰা কৈ থকা হৈছে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আটাইতকৈ বৃহৎ ব্যৱধানত জয়ী কৰাবলৈ কুচকাৱাজ ইতিমধ্যে চলাই আছে আনফালে চৰ্চা চলিছে যে বিজেপি সদায় প্ৰস্তুত গতিকে এই মুহূৰ্তত কি ক'ব সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা এতিয়াই গম পাইছে বৰষুণৰ বতৰ তথাপি ইয়াত ৰাইজ একত্ৰিত হৈছে বিজেপি কাৰ্যালয় মুকলি কৰিব তেখেতে কিন্তু ইয়াত কেৱল বিজেপিৰ মানুহ নাই সৰ্বসাধাৰণ ৰাইজত আহিছে এইটো এটা পপুলাৰিটি গতিকে মই আকৌ কম পৰৱৰ্তী সময়ত এতিয়া আমাৰ প্ৰধান বৰুৱা আৰু সৰ্বানন্দ সোণোৱালৰ দুয়োগৰাকী ব্যক্তিৰ উমৈহতীয়া যিটো তিনিচুকীয়া জিলা কাৰ্যালয় সেইটো ইয়াত এতিয়া মুকলি কৰিব সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আৰু আমি ভাবোঁ যে এই যি যাত্ৰা তেখেতে আজিৰ পৰা কেইবাটাও দশকৰ আগতে জনতাৰ লগত থাকি কৰিছিল সেইকাৰণে জনতাই এতিয়া বুকুত স্থান দিছে আজি ইয়াৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিখন গাঁও প্ৰতিখন চহৰৰ লোকে সোণোৱাল ডাঙৰীয়াৰ সৈতে আজি থিয় দিছে গতিকে আমি ভাবোঁ প্ৰতিদ্বন্দ্বিতা আমাৰ নিজৰ লগত আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে সৰ্বানন্দ সোণোৱাল ডাঙৰ প্ৰতিদ্বন্দ্বিতাৰ দৰে হৈছে কাৰণ তেখেত ইমান জনপ্ৰিয় আৰু তেখেতৰ পৰা মানুহে ইমান আশা কৰে আৰু পূৰ্বতে তেওঁ বিপুল ভোটত ইয়াত লাভ কৰিছিল গতিকে আমি ভাবোঁ তেখেতে সেই নিজৰ অভিলেখ নিজে ভাঙিবলৈ গৈ আছে খুব সুন্দৰ পৰিৱেশ শুনিবলৈ বেয়া যদিও ইয়াত কোনো প্ৰতিদ্বন্দ্বিতা এই মুহূৰ্তত নাই এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যি বিজেপিৰ তিনিচুকীয়াৰ যি অটল বিহাৰী বাজপেয়ী ভৱন সেই অটল বিহাৰী বাজপেয়ী ভৱনত লোকসভা নিৰ্বাচনৰ বাবে যি নিৰ্বাচনী কাৰ্যালয় সেই নিৰ্বাচনী কাৰ্যালয় তেখেতে মুকলি কৰিছে আৰু ইয়াৰ পিছতেই লোকসভাৰ যিখন বিশেষভাৱে তেওঁলোকৰ গঠিত কমিটি লোকসভা নিৰ্বাচনী যি পৰিচালনা কমিটি সেই পৰিচালনা কমিটিখনত তেখেতে যিহেতু তেওঁলোকৰ এখন বৈঠক আছে সেই বৈঠকত তেখেতে অংশগ্ৰহণ কৰিব আৰু যিখন দলীয় বৈঠক সেই দলীয় বৈঠকখন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কেইবাগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিধায়ক প্ৰাক্তন বিধায়ক ইয়াত আছে সুভাষ দত্ত ডাঙৰীয়া আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ গোটেই দিনটো আজিও কেইবাখনো বৈঠক আৰু ধাৰাবাহিকভাৱে ৰাইজৰ মাজলৈ নেতা কৰ্মীৰ মাজলৈ প্ৰাৰ্থীগৰাকী যিহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গৈ আছে গতিকে আপুনি ৰাজনৈতিক যিটো পৰিৱেশ সেই পৰিৱেশটো আপুনি কেনেকুৱা দেখিছে দলীয় কাৰ্যকৰ্তাসকলৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টা আৰু মাননীয় আমাৰ প্ৰাৰ্থীগৰাকীৰ যিটো জনপ্ৰিয়তা এই জনপ্ৰিয়তাই এতিয়া আপুনি গোটেই ডিব্ৰুগড় লোকসভা সমষ্টিৰ 10টা যি বিধানসভা সমষ্টি আছে আপুনি এই 10টা বিধানসভা সমষ্টিত কেৱল বিজেপিময়ে দেখিব ইয়াত প্ৰকৃতাৰ্থত বেলেগ দল ইয়াত প্ৰকৃতাৰ্থত নাই তেখেতসকলে যদিও দুটা পাৰ্টীয়ে ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেখেতসকলে কুচকাৱাজ চলাই আছে কিন্তু বাস্তৱ অৰ্থত তেখেতসকলৰ কোনো ধৰণৰ গণভিত্তি বা কোনো ধৰণৰ সংগঠন নাই আজি যদি ডিব্ৰুগড় লোকসভা সমষ্টিত আপোনালোকে চাই যে ডিব্ৰুগড় তিনিচুকীয়া এই দুইখন জিলাত আমাৰ 3 নম্বৰ পৰ্যায়লৈকে আমাৰ পৃষ্ঠা প্ৰমুখলৈকে আমাৰ দলৰ কাৰ্যকৰ্তাসকল ইতিমধ্যে সাজু হৈছে আৰু কোনো ঠাইত এতিয়া আমি পৃষ্ঠা কমিটি গঠন কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ গতিকে ভাৰতীয় জনতা পাৰ্টীৰ এই ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ যি প্ৰায় 2000 বুথ আছে এই 2000 বুথতেই আমাৰ সংগঠন শক্তিশালী আৰু বাকীবিলাক দল ইয়াতে ক'ৰবাত 2-4জন মানুহলৈ তেখেতসকলে দুই এটা ৰাজনৈতিক কাৰ্যসূচী কৰিছে কিন্তু তেখেতসকল ইয়াত কেতিয়াও সফল হ'ব নোৱাৰে আজি যিখন বৈঠক হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কিছু ষ্ট্ৰেটেজি প্ৰস্তুতৰ ক্ষেত্ৰত এই বৈঠকখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এইখন আচলতে আমাৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ মিটিং ডিব্ৰুগড় লোকসভাৰ আৰু আমাৰ ৰাজ্যিক নিৰ্বাচন মেনেজমেণ্ট কমিটিৰ আমাৰ জন আহ্বায়ক পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া সাংসদ তেখেত ইয়ালৈ আহিছে তেখেতৰ উপস্থিতিত আমাৰ প্ৰাৰ্থীগৰাকীৰ লগতে আমাৰ দুইখন জিলাৰ সন্মানীয় সভাপতিসকল আৰু সন্মানীয় বিধায়কসকল
আৰু ইয়াৰ আমাৰ ক্লাষ্টাৰ ইনচাৰ্জ হ'ল মিনিষ্টাৰ হ'ল আমাৰ বিমল বৰা ডাঙৰীয়া, তেখেতো ইয়াত উপস্থিত আছে। আৰু আমাৰ প্ৰতিটো বিধানসভা সমষ্টিতেই একোজন বিশেষ ব্যক্তিক দায়িত্ব দিয়া হৈছে আৰু তেখেতসকলৰ উপস্থিতিত আজি এই সভাখন হ'ব। আৰু এইখন আচলতে আমাৰ প্ৰস্তুতি বৈঠক, কাৰণ আমাৰ ইলেকশ্যনটো কেনেকৈ ধৰণে আমি আগবঢ়াই নিম তাৰ কাৰণে ইয়াত প্ৰস্তুতিৰ কথা বতৰাখিনি ইয়াতে আলোচনা হ'ব। ধন্যবাদ জনাইছোঁ। আৰু সেয়া হৈছে পৰিৱেশ তিনিচুকীয়া জিলা বিজেপিৰ কাৰ্যালয়ৰ। আৰু এই যিখন বৈঠক, এই বৈঠকখন মই ইয়াৰ পূৰ্বেও কৈছোঁ যে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, কাৰণ নিৰ্বাচনী যিসমূহ ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজিসমূহ কেনেধৰণে নিৰ্বাচনী পৰিচালনা সমিতিয়ে আগন্তুক দিনত আগুৱাই লৈ যায়, আৰু বিশেষকৈ দুজনকৈ পৰ্যবেক্ষকৰ নেতৃত্বত যিহেতু এই সভাখন অনুষ্ঠিত হ'ব, গতিকে ইয়াতেই আগন্তুক দিনৰ ৰণনীতি প্ৰস্তুত হ'ব। আৰু বিশেষকৈ কোন কোন মৰ্চাই কেনেধৰণৰ কাম কৰিব, কি মৰ্চাই কেনেধৰণৰ ভূমিকা পালন কৰিব, কাৰ কি দায়িত্ব থাকিব, কোন তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীৰ হাতত কেনেধৰণে দায়িত্ব দিব প্ৰচাৰৰ ক্ষেত্ৰত বা ৰাইজৰ ওচৰলৈ প্ৰাৰ্থীগৰাকীক লৈ যোৱাৰ ক্ষেত্ৰত, সেই কথাবোৰ আজি আলোচনা হ'ব। আৰু সেইবাবেই আজি দিনটোৰ ভিতৰত যিকেইটা কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈছে, আৰু প্ৰতিদিনে আমি দেখিছোঁ যে প্ৰথম দিনটোৰে পৰা এতিয়ালৈকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কিন্তু তৃণমূল পৰ্যায়ৰ যিসকল নেতাকৰ্মী প্ৰতিটো মৰ্চাৰ তেওঁ কথা পাতিছে, আৰু বিশেষকৈ মিত্ৰদল অসম গণ পৰিষদৰ সৈতেও তেওঁ সমান্তৰালভাৱে বৈঠকত আগবাঢ়িছে বা বৈঠক অনুষ্ঠিত কৰি গৈছে। যিসমূহ আদৰণি অনুষ্ঠান তেখেতে অংশগ্ৰহণ কৰিছে, আদৰণি অনুষ্ঠানসমূহত, তাতো তেওঁ অসম গণ পৰিষদৰ যিসকল নেতাকৰ্মী, সেই নেতাকৰ্মীসকলৰ সহায় বিচাৰি তেখেতে বা তেওঁলোকৰ সৈতে একাত্ম হৈ আগুৱাই যোৱাৰ পণ লৈছে, বা বাৰে বাৰে সেই কথাখিনি উন্নয়নমূলক ইছ্যুসমূহ লৈ ৰাইজৰ মাজলৈ যোৱাৰ কথা বাৰে বাৰে কৈ আছে। আৰু সেইবাবেই সকলোৱে আশা কৰিছে যে বিৰোধী শূন্য হ'ব ডিব্ৰুগড়, অৰ্থাৎ বিৰোধীৰ যিটো কুচকাৱাজ, সেই কুচকাৱাজটো এতিয়াও ক'তো কোনেও দেখা নাই বুলি বাৰে বাৰে চৰ্চাত আছে। আৰু যি 10টাকৈ বিধানসভা সমষ্টি আছে, সেই 10টাকৈ বিধানসভা সমষ্টি আছে বিজেপি মিত্ৰদলৰ লগত, বা বিজেপি আৰু বিজেপি মিত্ৰদল অসম গণ পৰিষদৰ হাতত। গতিকে সেয়েহে সকলোৱে আশা কৰিছে যে ৰাজ্যখনৰ ভিতৰতে 14টা লোকসভা সমষ্টিৰ আটাইতকৈ 14টা লোকসভা সমষ্টিৰ ভিতৰত আটাইতকৈ সৰ্বাধিক যি ব্যৱধান হ'ব, সৰ্বাধিক ভোটৰ ব্যৱধানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় লোকসভা এই সমষ্টিৰ পৰা জয়লাভ কৰিব। আৰু সেইবাবেই সকলোৱে, যিসকল বিজেপিৰ নেতা কৰ্মী, যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী, তেওঁলোকেও যিমান পাৰে পূৰ্বতকৈ ৰামেশ্বৰ তেলীয়ে 3,70,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল, এইবাৰ তাতকৈ বহু বেছি আশা কৰিছে সকলোৱে। হয় কৌস্তভ, নিশ্চয়কৈ আপুনি কথাখিনি উল্লেখ কৰিছে, যি দিশে আচলতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গৈছে, প্ৰতিটো দিশতে আচলতে ব্যাপক সঁহাৰি, সুস্থ ৰাজনীতিৰ এক বাতাবৰণ যেন পুনৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত। আমি ধন্যবাদ জনাইছোঁ। এয়া আছিল আমাৰ উজনি অসমৰ ব্যুৰ চিফ কৌস্তভমণি কাকতি। আমি এই সন্দৰ্ভত জনালোঁ। পৰৱৰ্তী মুহূৰ্তত আমি আকৌ এই নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত যিহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হৈছে, পৰৱৰ্তী মুহূৰ্তত এক খবৰ আকৌ লৈ আহিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।